অলপ দিন আগতে যি ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা GDSৰ কাৰণে 44,200 পদৰ কাৰণে যি অনলাইন যোগে আবেদন হৈছিলে তাৰ বৰ্তমান মেৰিট লিষ্ট আহি গৈছে। তো যদি আপোনালোকে সেই পদকেইটাৰ কাৰণে আবেদন কৰিছিলে, যি গ্ৰামীণ ডাক সেৱকৰ পদ আছিলে, তাৰ আপোনালোকৰ বৰ্তমান ৰিজাল্ট দিছে। আপোনালোকে GDSৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত আহি পানি আপোনালোকে লগ ইন কৰি আপোনাৰ নিজৰ ৰিজাল্টটো চাব পাৰিব। তো ইয়াত আপোনালোকে PDF-ত আহি গৈছে এনেদৰে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব ইয়াত আপোনালোকৰ, তাৰপৰা আপোনালোকৰ মাৰ্ক অবটেইন কিমান আৰু আপোনালোকে কোনটো ডিভিজনত আপোনালোকে পাইছে সেই সকলোবিলাক আপোনালোকে ইয়াত আহি পানি চাব পাৰিব। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে GDSৰ আপোনালোকে আবেদন কৰোঁতে যোনটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিছিলে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু আপোনাৰ যোনটো পাছপৰ্ট আছিলে সেই পাছপৰ্টটো দি লগ ইন কৰিব লাগিব। আৰু লগ ইন কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেদৰে এটা PDF আহি যাব। তো এই PDFটোত আপোনালোকৰ নামটো আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে নাই আপুনি আহি পানি চাই ল'ব পাৰিব।